সমঝোতাকাৰীৰ জৰিয়তে দাখিল কৰা শেহতীয়া প্ৰস্তাৱ চৰকাৰী মাধ্যমযোগে হস্তান্তৰ কৰে। ৰাষ্ট্ৰপতি ট্ৰাম্পে তেহৰানে আলোচনাত অগ্ৰগতি লাভ কৰা বুলি স্বীকাৰ কৰে যদিও তেওঁ ইৰাণে আগবঢ়োৱা চৰ্তসমূহ সন্দৰ্ভত অসন্তুষ্টি ব্যক্ত কৰে। ইৰাণৰ নেতৃবৰ্গৰ ক্ষেত্ৰতো অসন্তুষ্টি ব্যক্ত কৰি ট্ৰাম্পে দুয়োপক্ষৰ মাজত অনাস্থা অব্যাহত থকাৰ ইংগিত দিয়ে। ইফালে ফাৰ্ছ সংবাদ সংস্থাকে ধৰি ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি দেশখনৰ নেতৃত্বই আভ্যন্তৰীণ অস্থিৰতাৰ প্ৰতিকাৰৰ ব্যৱস্থা তদাৰকত সম্পূৰ্ণভাৱে নিয়োজিত হৈ আছে। নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি পশ্চিমবংগৰ 15টা ভোটগ্ৰহণ কেন্দ্ৰত আজি পুনৰ ভোটগ্ৰহণ কৰা হৈছে। ইয়াৰে মাগ্ৰাহাট পশ্চিম বিধানসভা সমষ্টিৰ 11টা ভোটগ্ৰহণ কেন্দ্ৰ আৰু ডায়মণ্ড হাৰ্বাৰ বিধানসভা সমষ্টিৰ 4টা ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। পুৱা 7 বজাত আৰম্ভ হোৱা ভোটগ্ৰহণৰ সন্ধিয়া 6 বজাত সামৰণি পৰিব। এই ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ সংশ্লিষ্ট ৰিটাৰ্ণিং বিষয়া আৰু পৰ্যবেক্ষকৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত নিৰ্বাচন আয়োগে পুনৰ ভোটগ্ৰহণৰ সিদ্ধান্ত লয়। পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত যোৱা বুধবাৰে এই কেন্দ্ৰসমূহত ভোটগ্ৰহণ কৰা হৈছিল। লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায়ৰ অধীনত অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, হাৰিয়ানা, চণ্ডীগড়, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ত গৃহ তালিকাভুক্ত আৰু গৃহ গণনা আৰম্ভ হৈছে। এই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত স্ব-গণনাৰ 15 দিনৰ সময়সীমা সম্পূৰ্ণ হোৱাৰ পাছত গৃহ গণনা আৰম্ভ হৈছে। গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে অহা 30 মে'লৈ এই প্ৰক্ৰিয়া চলিব আৰু এই সময়ছোৱাত প্ৰশিক্ষিত গণনাকাৰীসকলে ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰিব। ইপিনে লোকপিয়ল 2027ৰ অধীনত দিল্লী পৌৰ নিগমৰ এলেকা, ৰাজস্থান, মহাৰাষ্ট্ৰ, মেঘালয় আৰু ঝাৰখণ্ডতো স্ব-গণনাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই ৰাজ্যসমূহত অহা 15 মে'লৈ স্ব-গণনাৰ অনলাইন সুবিধা থাকিব আৰু ইয়াৰ পাছত 16 মে'ৰ পৰা 14 জুনলৈ গৃহ তালিকাভুক্ত তথা গৃহ গণনাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। বিহাৰত আজি স্ব-গণনাৰ সামৰণি পৰিব। অসমত অহা 2 আগষ্টৰ পৰা 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। 2027ৰ লোকপিয়লত প্ৰথমবাৰৰ বাবে অন্তৰ্ভুক্ত কৰা স্ব-গণনাৰ বিকল্প ব্যৱস্থাত জনসাধাৰণৰ পৰা উৎসাহজনক সঁহাৰি পোৱা গৈছে। উল্লেখযোগ্য যে দেশৰ ষোড়শ আৰু স্বৰাজোত্তৰ ভাৰতৰ 8ম লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহপিয়ল অন্তৰ্ভুক্ত হৈছে। 2027 চনৰ ফেব্ৰুৱাৰী পৰ্যন্ত চলিবলগীয়া এই লোকপিয়ল 2টা পৰ্যায়ত হ'ব। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যাৰ গণনা কৰা হ'ব। ইয়াৰ বাবে অহা বছৰৰ 1 এপ্ৰিলক ভিত্তি তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। দেশত এইবাৰ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে লোকপিয়ল হৈছে। এই প্ৰক্ৰিয়াত এণ্ড্ৰইড আৰু iOS-ত উপলব্ধ মোবাইল এপৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। উত্তৰাখণ্ডৰ সীমান্তৱৰ্তী পিথোৰাগড় জিলাৰ আদি কৈলাশ আৰু ওম পৰ্বত তীৰ্থযাত্ৰাৰ বাবে ধাৰাচুলাৰ পৰা 350 গৰাকী যাত্ৰীয়ে তীৰ্থযাত্ৰা আৰম্ভ কৰে। মহকুমাধিপতি আশিষ যোশীয়ে কালি তীৰ্থযাত্ৰীক কঢ়িয়াই নিয়া গাড়ীসমূহৰ যাত্ৰা পতাকা জোকাৰি শুভাৰম্ভ কৰে। যোশীয়ে কয় যে প্ৰশাসনে ইনাৰ লাইন অনুমতি পত্ৰৰ বাবে 500খনতকৈ অধিক আবেদন লাভ কৰিছিল আৰু বৰ্তমানলৈ 350খন অনুমতি পত্ৰত অনুমোদন জনোৱা হৈছে। এই যাত্ৰাৰ বাবে দায়িত্ববাহী সংস্থা কুমাউন মণ্ডল বিকাশ নিগমে 7 মে'ৰ পৰা আনুষ্ঠানিকভাৱে পেকেজ টুৰ আৰম্ভ কৰিব। ইফালে জলিংগঙৰ ভগৱান শিৱ মন্দিৰৰ পৰ্টেলটো কালি পুৱা 10:30 বজাত ৰুং জনগোষ্ঠীৰ পৰম্পৰাগত ধৰ্মীয় ৰীতি-নীতি অনুশীলনৰ জৰিয়তে মুকলি কৰা হয়।